নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 মে। 10 বছৰ লগে লগে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব। যিসকলে চৰকাৰী কৰৰ বাবে আবেদন কৰিব পৰা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বেংক একাউণ্টত 30,000 টকা এককালীন সাহায্য লাভ কৰিব। চেনি দাইল নিমখ লগতে লাভ কৰিব মিঠাতেল। কেৱল এয়াই নহয়, আপোনালোকৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত যদি 10,000 টকা পাইছে, তেনে ক্ষেত্ৰত 25,000 টকা ল'বলৈ সাজু হওক আপুনি। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 5টা কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ 4 দিন বাকী আছে। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চনলৈকে সকলো হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী আঁচনিৰ টকা সোমাব। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব কেইবাটাও আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি 7 টকাকৈ আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। 8 তাৰিখত চৰকাৰ গঠন কৰিব আৰু 10 তাৰিখে পুৱাই লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব। কিন্তু লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। আপোনাৰ নামত তালিকাৰ পৰা কৰ্তন কৰা হৈছে নেকি? তালিকাৰ পৰা নাম কৰ্তন কৰিলে আপুনি কি কৰিব? এই মাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। শীঘ্ৰে কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। যদি অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰে, তেনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিটিঙত বহি আলোচনা কৰিব আৰু আলোচনাৰ মাধ্যমত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব পাৰে। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত এই টকা লাভ কৰিব। দিব্যাংগ আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীৰ একাউণ্টত একেদিনাই। কিন্তু মনত ৰাখিব, 10 তাৰিখে ৰেচন লাভ কৰাৰ অন্তিম দিন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি 10 তাৰিখৰ পূৰ্বে ৰেচনৰ চাউলৰ লগতে চেনি দালি নিমখ আপুনি সংগ্ৰহ কৰক। ইয়াৰ পিছত গ'লে কিন্তু নাপাব। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট। আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ আছে নেকি? অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। অৰুণোদয় আঁচনিৰ একাউণ্টত 3000 টকা সোমাব। লগতে বৃদ্ধ পেঞ্চন দিব্যাংগ এইকেইটা আঁচনিৰ টকা চৰকাৰৰ ফালৰ পৰা 1250 টকাই প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। যিসকলৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে সেইসকল হিতাধিকাৰীয়ে নতুনকৈ কৰিব লাগিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে মন্তব্য কৰিছিল, যিসকল হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে নতুনকৈ 15 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনি প্ৰদান কৰিব। আপোনালোকে কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব? 8 তাৰিখত চৰকাৰ গঠন হোৱাৰ পিছতে নিশ্চয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰিব। আলোচনা কৰিলে নিশ্চয় এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব। সেয়েহে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গৈছে ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। চৰকাৰ গঠন কৰি প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এতিয়া চৰকাৰী আঁচনিৰ টকা প্ৰদান কৰিব। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশতে 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। যদি আপুনিও আবেদন কৰিছে, নিশ্চয় আপোনাৰ বেংক একাউণ্টত 15,000 টকা লাভ কৰিব। যিসকলে আবেদন কৰা নাই, কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি ভিডিঅ'লৈকে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। ইয়াৰে 2.37 নিযুত আবেদনকাৰী 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 টকা বেংক একাউণ্টত। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এই ভাল খবৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী ঘৰ ৰেচন কাৰ্ড সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। 7 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ টকা। সকলো দৰিদ্ৰ পৰিয়ালক সামৰি ল'ব এই আঁচনিয়ে। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ডিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব। 20 লাখ লোকে লাভ কৰিছে চৰকাৰী ঘৰ আৰু কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 3 কোটি চৰকাৰী ঘৰৰ বাবে। শীঘ্ৰে ৰাজ্যৰ লাখ লাখ লোকে
তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত 10 তাৰিখৰ পূৰ্বে ৰেচনৰ চাউল, চেনি, দালি, নিমখ আপুনি সংগ্ৰহ কৰক, কিয়নো অহা মাহৰ পৰা আপুনি মিঠাতেল লাভ কৰিব আৰু 8 কিলোকৈ চাহপাত লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৰিছিল বৃহৎ ঘোষণা। পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লে একেবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল। পৰীক্ষা কৰি থকা হৈছে ৰেচন কাৰ্ডৰ নথি-পত্ৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে ডাটা আপডেটৰ কাম-কাজ। ৰেচন কাৰ্ডৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি? যদি আপোনাৰ ঘৰত 3জন সদস্য আছে, এজন সদস্যৰ নাম কৰ্তন কৰা হৈছে, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ অন্তৰ্ভুক্ত কৰিব ৰেচন কাৰ্ডত আপোনাৰ নাম? যদি আপোনালোকৰ ভিডিঅ' লগে এতিয়া এটা কমেণ্ট কৰক। প্ৰথমতে আপুনি যোগাযোগ কৰক আপোনাৰ ৰেচনৰ দোকানীৰ সৈতে, ইয়াৰ পিছতে আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক, নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গৈছে ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। সকলো পিতৃ নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰিব লাগিব। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহত পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথি-পত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী কপি। এক নথি-পত্ৰ থাকিলে আপুনি নতুনকৈ PM কিষাণত কৰিব পাৰিব আবেদন। PM কিষাণৰ তালিকাত নাম থাকিলে 2000 টকাৰ সলনি আপোনাৰ বেংক একাউণ্টত 2750 টকা লাভ কৰিব। আপোনালোকে সকলোৱে জানে বছৰি 6000 টকা প্ৰদান কৰা হয় কৃষকসকলৰ একাউণ্টত, কিন্তু এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। 6000 টকাৰ সলনি 11000 টকালৈ বৃদ্ধি কৰা হ'ব বুলি কৰিছিল বৃহৎ ঘোষণা। পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লে এই সুবিধা প্ৰদান কৰিব বুলি মন্তব্য কৰিছিল। আৰু 23 নং কিস্তি 2750 টকা সোমাব পাৰে আপোনালোকৰ বেংক একাউণ্টত। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। যদি আপোনাৰ এইকেইবিধ নথি আছে, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ PM কিষাণত আবেদন কৰিব পাৰিব। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ আৰু বহুতো সা সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াও জাৰি কৰিছে এই জাননী। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক দিশলে 3টা পদ। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। 10000 টকা লাভ কৰা সকলো মহিলাই লাভ কৰিব বিশেষ ধনৰাশি, কিন্তু কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, 10000 টকা পোৱা প্ৰতিগৰাকী মহিলাই 10জনীয়া গ্ৰুপত দি মহিলাসকলে এটা ব্যৱসায় কৰিব পাৰে। নম্বৰ 2, মহিলাসকলে নিজেও 10000 টকালৈ ব্যৱসায় কৰিব পাৰিব। নম্বৰ 3, স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো 10000 টকা বিনিয়োগ কৰি লাভান্বিত হ'ব পাৰিব। আৰু ইয়াৰে যিকোনো এটা কাম কৰিলেহে দ্বিতীয় কিস্তি 25000 টকা সোমাই দিব। পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বেংক একাউণ্টত 25000 টকা সোমাই দিব। যদি আপুনি 10000 টকাৰ চেক পাইছে, এই 3টা যিকোনো এটা কাম আপুনি কৰিব লাগিব। অহা বছৰত মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি। 2 জুলাইৰ পৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। তিনিকোকৈ ৰাজনৈতিক প্ৰত্যাখ্যান কৰিলে অসমৰ ৰাইজে। উভাতিৰ ৰাজনীতিৰ বাবে তিনিকোকৈ 2জনক পৰাস্ত কৰিলে। অসমত কেতিয়াও উভাতি আৰু জাতি বৰ্ণলৈ ৰাজনীতি হোৱা নাছিল। গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে হোৱা নাছিল উভাতিৰ ৰাজনীতি। আমাৰ বিজেপিত জাতি ধৰ্ম সকলো আছে, সেয়েহে শক্তিশালী হৈছোঁ। ফলাফলৰ পাছতে তিনিকোকৈ তীব্ৰ কটাক্ষ কৰি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তিনিকোকৈ ৰাজনীতিক প্ৰত্যাখ্যান কৰিলে অসমৰ ৰাইজে। উভাতিৰ ৰাজনীতিৰ বাবে তিনিকোকৈ 2জনৰ পৰাস্ত কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 8 মে'ত ৰাজ্যত চৰকাৰ গঠনৰ কুচকাৱাজ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অৱশেষত বিজেপিয়ে মেজিক নাম্বাৰ পাৰ কৰিছে আৰু পুনৰ অসমত বিজেপি চৰকাৰ গঠন। আৰু 8 মে'ত ৰাজ্য চৰকাৰ গঠনৰ কুচকাৱাজ বিজেপিৰ। গুৱাহাটীলৈ মতা হৈছে জয়লাভ কৰাৰ প্ৰতিজন বিধায়কক। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ ৰাওনা দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত নিশা ৰুদ্ৰদাৰ বৈঠক। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে, সকলোৱে কংগ্ৰেচুলেশ্যন জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মমতাৰ বেংগলত হিমন্ত বিশ্ব শৰ্মাৰ চুনামি। হয়, আন এটা বিগ ব্ৰেকিং নিউজ জনাই আছো। বিজেপিয়ে বিজয়ৰ মুখ নেদেখা সমষ্টিত চলিল মামাৰ মেজিক। হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা 23টা সমষ্টিৰ 20টাতে মমতা তুলিচাত। হিন্দু ভোটাৰক একত্ৰিত কৰাত মুখ্য ভূমিকা হিমন্ত বিশ্ব শৰ্মাৰ।
বংগ বাচিলে বাচিব দেশ নহ'লে হ'ব বাংলাদেশ এই শ্লোগান দিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ বিদেশী কাল হ'ল মমতা বেনাৰ্জীৰ বাবে মমতাদিৰ যাদু উফৰাই পশ্চিমবংগত চলিল মামাৰ যাদু মমতাৰ বেংগলত হিমন্ত বিশ্ব শৰ্মাৰ চুনামি হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজকীয় নৈশমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনত মুখ থেকেচা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তিনি পুত্ৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে পিতৃ থজ্জা উৰাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰীৰ তিনি পুত্ৰ বিজেপিৰ তত বিধ্বস্ত তিনি শক্তিশালী নেতা যোৰহাটত পৰাস্ত হৈছে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ 1000 2000 নহয় 23000 ভোটত পৰাস্ত হৈছে গৌৰৱ গগৈ নাজিৰাত বিধ্বস্ত হৈছে হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া প্ৰায় 35000ৰ অধিক ভোটত নিশ্চিত পৰাজয় শইকীয়াই কেৱল এয়াই নহয় বিজেপিৰ ময়ূৰ বৰগেশৰ হাতত সাৰাশী কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আৰু বৰক্ষেত্ৰীত পৰাস্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন বিজেপিৰ নাৰায়ণ ডেকাৰ হাতত পৰাজয় হৈছে বৰণ দিগন্ত বৰ্মন আৰু প্ৰায় 15000 ভোটত পৰাজয়ৰ দিশে দিগন্ত বৰ্মন পিতৃ থবজাত উৰাই ব্যৰ্থ হৈছে তিনি মুখ্যমন্ত্ৰীৰ পুত্ৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজকীয় নৈশমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এইবাৰ ৰাজ্যত নতুন ৰূপত আহিব বিজেপি পূৰ্বতকৈ কঠোৰ ৰূপত চলিব একশ্যন কাইলৈৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব একশ্যন ইয়াতে এৰক বনাঞ্চল উন্নত হ'ব মহাবিপদ ৰাজ্যত সাৰাশী বিৰোধী নচলিল গৌৰৱৰ যাদু মিয়া সমষ্টিতে ফলাফল কংগ্ৰেছৰ আৰু পৰাজয়ৰ স্বীকাৰ কৰি দুখিত গৌৰৱ গগৈ অসমত নচলিল অস্থিৰ যাদু সংখ্যালঘু ৰাইজে নস্বাত কৰিলে AIUDF আৰু এইবাৰ ৰাজ্যত নতুন ৰূপত আহিল বিজেপি হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব